নাকান্দিবি দেবকী, অতদিনে অস্পর্শা সহ্য হৈ এই দাদাৰৰ আবদাৰত চিয়াৰী হৈ আছিল। সংসাৰৰ ৰীতিমতে আজি বহি এজন যোগ্য পাত্ৰৰ হাতত তোক মই কৰিছো অৰ্পণ। এই বিদায় বেলাত এই নিষ্ঠুৰ দাদাৰৰ অদেহ একো নাই বলে তথাপিও মই তোক কি দিম ফলিতি আজিৰ পৰা তই এজনৰ অৰ্ধাংগিনী হলি। আজি এই শুভ দিনৰ শুভক্ষণ মোৰে আচৰি ফলিতি তোমাৰ হাতত কৰিলো অৰ্পণ। গতিকে অবলতাই ক্ষমাই মহন্তৰ ভূষণ জানি তাই শত দুখ শত অপৰাধ তুমি কৰিবা মাৰ্জনা। চিঙি কেনে কৰি যাবলৈ ওলালি তই যেন প্ৰতিব্ৰতা হ আৰু কৌতি সূৰ্য সম অমৃত বিক্ৰমশালী সন্তানৰ তই জননী হ। নাকান্দিবি দেবকী। হৌৱা চোৱা বসুদেৱ, সিংহ দ্বাৰত সুসজ্জিত হৈ আছে মোৰ সুবৰ্ণ ৰথ। আজি নিজেই হৈ ৰথৰ সাৰথি আনন্দ উল্লাসে লৈ যাম তোমালোকক যদুপুৰীলৈ। ব'লা।
অনেক রহস্য অন্য গগনাথ হন মূর্খ দংশ যে দৈবকীর বিয়াপাতি মহা সমারোহে আনন্দ তাপন পাহরাদি মূর্খ দংশ তাই সেই দৈবকীর গর্ভজাত অষ্টম সন্তানে সংহার করিব লোক অবলীলা ক্রমে মরণৰ দিনটোৰ তুৰন্ত সুৰ সমূহ চাপি আহে দিনে দিনে তাৰেই আজি এই অপূৰ্ব সূচনা তাৰেই আজি এই অপূৰ্ব সূচনা তাৰেই আজি এই অপূৰ্ব সূচনা সঁচা মূৰ্খ দংশ মনত পেলা ধৈৰ্য্যতিৰ সেই বৰ মনত পেলা মূৰ্খ দংশ সেই ধৈৰ্য্যতিৰ বৰ মনত পেলা মূৰ্খ দংশ সেই ধৈৰ্য্যতিৰ বৰ মনত পৰিছে মোৰ সেই ধৈৰ্য্যতিৰ অভিষেক আনন্দতে আপোন পাহৰিছো আপোনাৰ ভৱিষ্যত সাৱধান কৰি দিছে মোক অতঃ পানী ওৰাই দিছে কংসৰ কৰ্তব্য নিজৰ আলোকেতো হাজোৱা ছোট বৰত পালিব আদেশ ওৰুৱা বিজুলী বেগে তবা তীক্ষ্ণ তৰোৱাল আনন্দত উন্মুক্ত প্ৰজা পৰাকলৰি মিত্ৰ নিত্যমূল কোনো নাই শত্ৰু সকলো আজি মোৰ ঘোৰ শত্ৰু কৰা যাক এই যতে পোৱা এফালৰ পৰা বলিয়া দোতাল হাতী জোৰে জোৰে হৰি মেলি দিয়া প্ৰজা সাগৰত আনন্দৰ ভোগাতি ধ্বংসৰ ধুমুহা তই আজি পঠিব লাগিব মথুৰাৰ নিৰীহ প্ৰজাক শুনিলি দৈত্যকী তোৰ অষ্টম সন্তানে মোৰ হেনো প্ৰাণ সন্তান
বহুৰে জীৱন বন্ধনেৰে বান্ধি দিছিলো তোমালোক দুয়োকে এই অভিশপ্ত মিলনে স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে অংশৰ মৰম কি কৰিব অমৃত গড়ৰ অধীন গড়ৰ বেশ কথা সেই হব নহব অন্যথা স্নেহ মমতা আছিল যত বিসৰ্জিলো সকলোকে মই এই মুহূৰ্তত মন্দৰ নাক পাক দিলো দলিয়াই খড়গ খাতে দৈপকী কৰি শিৰছেদ মুক্ত কৰো মোৰ মৃত্যুৰ দুৱাৰ আজু দৈপকী কৈ মৃত্যুৰ তেৰদে শান্ত হোক যুবরাজ, শান্ত হোক, শান্ত হোক যুবরাজ। शांत हुआ दादा, शांत हुआ। क्यों कारण लब लगे मृत्युदंड মই জানো তোমাৰ মৰমৰ ভগ্নী নহয়। শান্ত হোক যুবরাজ, নারী হত্যা মহাপাপ। আর মৃত্যু হত্যা কি মহাপুণ্য? তারও আছে সহজ উপায়। নুশুনো মই তোমাৰ উপায়। নুশুনো মই কাৰ উপায়। প্ৰথমতে দৈপকী কৰিম সংহাৰ আর পাছত সম্ভাল করে কিদরে দৈপকীর গর্ভজাত অষ্টম সন্তানে কংসক করিব সংহার। আজ দৈপকী তই মৰণৰ বাবে সাজু আছো দাদা, মই প্ৰত্যেক মুহূৰ্ততে। তুমি মহাশক্তিমান, যেনে ইচ্ছা তোমাৰ তেনে বিধান। কিন্তু সন্মুখত দেখা পাই সৌ আগন্তক মৰণৰ স্বপ্ন প্ৰহেলিকা জিব্বাৰ দৰে তুমি কঁপিছা ভয়ত। কিন্তু এই দৈপকীয়ে মৰণৰ নামত বিচলিত নহয় কদাপি। হয় যদি মৃত্যু মোৰ স্বামীৰ কাষত। দৈপকী, তোমাহেন জ্যেষ্ঠৰ হাতত তেন্তে এই দৈপকী এই মৰণকো হাঁহি হাঁহি কৰিব গ্ৰহণ। মোর ভাগ্যলিপি নিজেই মই করিম বিধান। আজ দৈবকী তই মৃত্যুৰ কারণে। যুবরাজ, বারম্বার যোৱা কিয় নিজক পাহৰি? শুনা এবে সহজ উপায়।
উপায় দৈৱকীও থাকিব জীয়াই তোমাৰো যুৱৰাজ কোনো অনিষ্ট নহব মই কৰজোৰে কৰিছো মিনতি দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দান ও হদে দৈৱকীৰ প্ৰাণদান মানে নহয় জানো এই বংশৰ মৰণ তাৰে পৰিৱৰ্তে যুৱৰাজ দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান ভূমিষ্ঠ হোৱা মাত্ৰে এটি এটিকৈ তুলি দিম তোমাৰ হাতত হবা তুমি নিৰাপদ নিশিষ্যামতে হত্যা কৰি প্ৰাণভৈৰী তোমাৰ অসম্ভৱ স্বামী অসম্ভৱ দেৱী নজনাবা এনেকুৱা প্ৰাৰ্থনা পৃথিৱীৰ নতুন অতিথি সৰল নিষ্পাপ দেৱী সিহঁতৰ প্ৰাণৰ বিনিময় এই দৈৱকীৰ জীৱন ভিক্ষা নাই প্ৰয়োজন জীৱন ভিক্ষা নাই প্ৰয়োজন স্বামী নাই প্ৰয়োজন দেৱী আপত্তিৰ নাই প্ৰয়োজন প্ৰতিশ্ৰুত মই ও খুদে আল্লাহর ভবিষ্যৎ আশাকৈ পাৰিবানে তুমি প্ৰতিজ্ঞা পাৰিবানে বিখত জীৱনী সন্তানৰ অপত্য স্নেহ যদি পাৰা এই তাত মোৰ কোনো আপত্তি তোমাৰ মুখলৈ চাই মুক্তি দিব পাৰো মই এই পিশাচিক শক্তিধৰ যুৱৰাজ তুমি প্ৰজা আমি আশ্ৰিত তোমাৰ ইচ্ছাত বাধা দিয়াৰ নাই শকতি তথাপিও কওঁ প্ৰাণান্তেও প্ৰতিজ্ঞা মই কৰিম পালন ও খুদে অতঃপর তারনাথ পরি পাহরি নোযোৱা যেন তোমাৰ নিজৰ প্ৰতিজ্ঞা ৰাখিবা মনত প্ৰতিজ্ঞা মোৰ অচলত বেশ দাদা এই পিশাচি আজ